প্ৰিয় দৰ্শক, দুৰ্গা অষ্টমীৰ দিনটো আমাৰ বাবে বহুত পবিত্ৰ দিন হয়। এই দিনটোক লৈয়ে হিন্দু ধৰ্মত আছে এক অগাধ আস্থা, এক অদ্ভুত শক্তি। অষ্টমী মানে শক্তিৰ উপাসনা। এই দিনটোত মা মহাগৌৰী, মা মহাৰুদ্ৰিণী আৰু মা কালী একেলগে পূজিত হয়। মানি অহা হৈছে যে যেতিয়া অসুৰৰ শক্তি বাঢ়ি যায়, দুষ্ট শক্তিৰ প্ৰভাৱ বাঢ়ি যায়, সেই সময়ত মা দুৰ্গাই ত্ৰিশূল হাতত লৈ অসুৰ বিনাশ কৰি ন্যায়ৰ প্ৰতিষ্ঠা কৰে। আজিৰ অষ্টমীৰ দিনটো সেই শক্তিৰে প্ৰতীক। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, টকা পইচা, চাকৰি, বিবাহ, শিক্ষাৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা দুৰ্গা। অষ্টমীৰ দিনা বিশেষকৈ কুমাৰী পূজা কৰা হয়। 9 বছৰৰ ভিতৰৰ কন্যাসকলক মা দুৰ্গাৰ জীৱন্ত ৰূপ বুলি মানা হয়। তেওঁলোকক ভৰি ধুৱাই দি মিঠাই খুৱাই নতুন কাপোৰ আৰু সন্মান দিলে সংসাৰত অনন্ত আশীৰ্বাদ আহে। মানি অহা হৈছে যে যিখন ঘৰত কুমাৰী পূজা কৰা হয়, সেইখন ঘৰতে মা দুৰ্গাই বাস কৰে। এতিয়া কথা পাতিম দুৰ্গাষ্টমীৰ দিনটোৰ গুপ্ত ৰহস্যৰ বিষয়ে। দুৰ্গাষ্টমীৰ দিনা শিৱনাম আৰু দুৰ্গা নাম একেলগে জপ কৰিলে, অৰ্থাৎ ভগৱান শিৱ আৰু মা দুৰ্গাক যদি আমি দুৰ্গাষ্টমীৰ দিনা পূজা অৰ্চনা কৰিব পাৰোঁ, নাইবা মন্ত্ৰ জপ কৰিব পাৰোঁ, তেনেহ'লে ঘৰ সংসাৰত হৈ থকা সকলোবোৰ বাধা বিঘিনি দূৰ হয়। ঘৰ সংসাৰত হৈ থকা মতবিৰোধ, কাজিয়া পেচাল সমাপ্ত হয়। নম্বৰ 2, যদি চাকৰিৰ ক্ষেত্ৰত সমস্যা হৈ আছে, ধন টকা পইচাৰ বহুত সমস্যা হৈ আছে, ঘৰ পৰিয়ালত বহুত সমস্যা হৈ আছে, তেনেহ'লে দুৰ্গাষ্টমীৰ দিনা 5 কচি চাকি, গাখীৰেৰে প্ৰস্তুত কৰা মিঠাই আৰু ৰঙা ফুল মা দুৰ্গাক অৰ্পণ কৰিব। ইয়াৰ ফলত চাকৰিৰ ক্ষেত্ৰত হৈ থকা সমস্যা, টকা পইচাৰ ক্ষেত্ৰত হৈ থকা সমস্যা তথা ঘৰ পৰিয়ালত হৈ থকা সমস্যাবোৰ দূৰ হ'ব। সকলো কামতে সফলতা পাব। নম্বৰ 3, যদি বিবাহৰ ক্ষেত্ৰত বাধা হৈ আছে, বিবাহ হোৱা নাই, নাইবা বিবাহত পলম হৈ আছে, তেনেহ'লে দুৰ্গাষ্টমীৰ দিনটোত চন্দনৰ ফুট আৰু ৰঙা কাপোৰ দুৰ্গামাক অৰ্পণ কৰিলে বিবাহত হৈ থকা বাধাবোৰ আঁতৰি যাব। বিবাহৰ ক্ষেত্ৰত হৈ থকা সমস্যাসমূহ দূৰ হ'ব। নম্বৰ 4, যদি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা হৈ আছে, নাইবা পৰিয়ালৰ কোনোবা সদস্যৰ স্বাস্থ্যৰ সমস্যা হৈ আছে, তেতিয়া দুৰ্গাষ্টমীৰ দিনটোত পৰিয়ালৰ সকলোৰে নাম লৈ জপ কৰক ওম দুং দুং দুৰ্গাই নম। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। দুৰ্গাষ্টমীৰ দিনটোত উপবাসে থাকি মা দুৰ্গাক প্ৰাৰ্থনা কৰিলে জীৱনত মানসিক শক্তি বৃদ্ধি হয়। যিকোনো কামতে মনত ভয় ভাৱ, অস্থিৰতা নাইবা চিন্তা থাকিলে অষ্টমীৰ দিনা মা দুৰ্গাৰ নাম জপ কৰিলে আত্মবিশ্বাস বহুগুণে বৃদ্ধি হয়। যেতিয়া মহিষাসুৰে সমগ্ৰ জগতখনত আতংকৰ সৃষ্টি কৰিছিল, তেতিয়া দেৱতাসকলে শিৱ, বিষ্ণু আৰু ব্ৰহ্মাৰ শৰণ লৈছিল। অসুৰসকলৰ ভিতৰত মহিষাসুৰ বহুত শক্তিশালী আছিল। তেওঁ ব্ৰহ্মাৰ পৰা অমৰত্বৰ বৰ লাভ কৰিছিল। কোনো মানুহ বা দেৱতাই তেওঁক হত্যা কৰিব নোৱাৰে। এই অসুৰে স্বৰ্গ, মৰ্ত আৰু পাতাল জয় কৰি দেৱতাসকলক দুখী কৰিছিল। তেতিয়াহে দেৱতাসকলে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ওচৰলৈ গৈ সহায় বিচাৰিছিল। তেতিয়া সকলোবোৰ দেৱতাই নিজৰ শক্তি একত্ৰ কৰি এক অদ্ভুত দেৱী সৃষ্টি কৰিলে। সেই দেৱীয়ে হ'ল মা দুৰ্গা। প্ৰতিজন দেৱতাই তেওঁক নিজৰ অস্ত্ৰ দিলে। মহাদেৱে ত্ৰিশূল, বিষ্ণুৱে চক্ৰ, বায়ুদেৱে ধনুবান, অগ্নিদেৱে শক্তি, ইন্দ্ৰই বজ্ৰ ইত্যাদি ইত্যাদি। সৰ্প, সিংহ, শূল, ঢাল এই আটাইবোৰৰে শক্তিৰ একত্ৰ মূৰ্তি হ'ল মা দুৰ্গা। মহিষাসুৰে অসীম সেনালৈ দেৱী দুৰ্গাৰ সৈতে যুদ্ধ আৰম্ভ কৰিলে। দীৰ্ঘ নৱৰাত্ৰিৰ যুদ্ধ চলি থাকিল। মহিষাসুৰে কেতিয়াবা মহিষ অৰ্থাৎ গৰু, কেতিয়াবা বাঘ, কেতিয়াবা হাতী, কেতিয়াবা সিংহ আদিৰ ৰূপ লৈ যুদ্ধ কৰিলে। কিন্তু দুৰ্গা দেৱীয়ে প্ৰতিটো ৰূপতে তেওঁক পৰাস্ত কৰিলে। শেষত মহিষৰ ৰূপ লৈ
যুদ্ধ কৰিবলৈ আহিলে। দেৱী দুৰ্গাই সিংহৰ ওপৰৰ পৰা নামি আহি ত্ৰিশূলৰ আঘাতেৰে মহিষাসুৰক বধ কৰিলে। এই কাহিনী সত্য অসত্যৰ যুদ্ধৰ প্ৰতীক। দুৰ্গা হৈছে শক্তিৰ ৰূপ, দেৱতা আৰু মানুহৰ একত্ৰ বল। মহিষাসুৰ হৈছে অহংকাৰ, লোভ, অন্যায় আৰু অধৰ্মৰ প্ৰতীক। সেয়েহে মা দুৰ্গাৰ জন্ম আৰু অসুৰ বধ মানে অসুৰ শক্তিৰ ওপৰত দেৱী শক্তিৰ জয়। সেইবাবে অষ্টমী হৈছে শক্তিৰ জয়, ন্যায়ৰ জয়, ধাৰ্মিকতাৰ জয়। অষ্টমীৰ দিনা মা দুৰ্গাক 8 বাৰ প্ৰণাম কৰিলে 8 প্ৰকাৰৰ পাপ দূৰ হয়। 8 গছি চাকি জ্বলাই মা দুৰ্গাৰ নাম জপ কৰিলে 8টা দিশত শুভ শক্তি প্ৰবাহিত হয়। 8জনী কুমাৰী কন্যাক সন্মান কৰিলে সংসাৰত 8 প্ৰকাৰৰ সমৃদ্ধি আহে। জ্যোতিষশাস্ত্ৰ অনুসৰি অষ্টমী মানে অষ্টম ঘৰৰ শক্তি। অষ্টম ঘৰত থাকে পৰিৱৰ্তন, পুনৰ্জন্ম, গোপন শক্তি। যেতিয়া এই দিনটোত মা দুৰ্গাক স্মৰণ কৰা হয়, মানুহৰ জীৱনত অচিন্তনীয় পৰিৱৰ্তন আহে। ধন টকা পইচা বৃদ্ধি হয়, স্বাস্থ্যৰ সমস্যা সমাধান হয়, বিবাহ আৰু সন্তানৰ ক্ষেত্ৰত সুখ আহে, গোপন শত্ৰুৰ বিনাশ হয়। ব্ৰহ্মাণ্ডত আজিৰ দিনটোত পজিটিভ ভাইব্ৰেশ্যন বেছিকৈ বৃদ্ধি হয়। চন্দ্ৰ আৰু সূৰ্যৰ মিলনত এক বিশেষ শক্তিৰ জন্ম হয়। যি মানুহে আজিৰ দিনটোত ধ্যান আৰু জপ কৰে, তেওঁৰ মানসিক শক্তি বহুগুণে বৃদ্ধি হয়। এই সময়ত কোনোবা কামত বাধা হৈ থাকিলে, কোনোবা এটা আশা পূৰণ নোহোৱাকৈ থাকিলে, আজিৰ দিনটোত সেই কাম সম্পূৰ্ণ হ'ব পাৰে, সেই আশা পূৰ্ণ হ'ব পাৰে। অষ্টমীৰ দিনা কৰিব লগা কিছু কামৰ বিষয়ে কথা পাতিম। অষ্টমীৰ দিনা ৰাতিপুৱাই স্নান কৰি শুদ্ধ মনেৰে ৰঙা ফুল, ৰঙা চূৰ্ণি, চন্দন আৰু মিঠাই মা দুৰ্গাক অৰ্পণ কৰিব। ওম দুৰ্গাই নমঃ মন্ত্ৰটো 108 বাৰ জপ কৰিব। দুপৰীয়া হ'ব কুমাৰী পূজা। 9 বছৰৰ ভিতৰৰ কুমাৰী কন্যাসকলক মিঠাই খুৱাব, ভৰি ধুৱাই সন্মান জনাব। শাস্ত্ৰত কোৱা হৈছে যে কুমাৰী মানেই জীৱন্ত দুৰ্গা আৰু সন্ধিয়া সময়ত অষ্টমীৰ দিনা কৰিব এইটো বিশেষ কাম। 108 গছি চাকি জ্বলাই জয় মা কালী, জয় মা দুৰ্গা বুলি 11 বাৰ জপ কৰিব। এটা চন্দনৰ ফুট মাৰ কপালত দি এটা ফুট নিজৰ কপালত ল'ব। ইয়াৰ ফলত মানসিক শান্তি আহিব। প্ৰিয় দৰ্শক, দুৰ্গা অষ্টমীৰ দিনটো কেৱল পূজা পাঠৰ বাবেই নহয়, আজিৰ দিনটো হ'ল নিজক শক্তিশালী কৰাৰ দিন। অন্ধকাৰ আঁতৰাই পোহৰৰ দিশে আগুৱাই যাবলৈ আহ্বান। মা দুৰ্গাই আপোনাৰ জীৱনত সুখ, শান্তি, ধন, স্বাস্থ্য আৰু অনন্ত আনন্দ দান কৰক। জয় মা দুৰ্গা, জয় মা কালী। ধন্যবাদ।